বিভাগৰ বিদ্যালয়সমূহলৈ এক কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে। শ্ৰেণী কোঠাত পাঠদান চলি থকাৰ সময়ত কোনো কাৰণতে মোবাইল ফোন নিব নোৱাৰিব শিক্ষক শিক্ষয়িত্ৰীসকলে শ্ৰেণী কোঠালৈ। এই সন্দৰ্ভত এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আজিৰ পৰা প্ৰযোজ্য হোৱাকৈ। আৰু কিয় এই নিৰ্দেশনা জাৰি কৰিবলগীয়া হ'ল সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। তেখেত মোৰ কাষত বৰ্তমান আছে। ইয়াৰ উপৰিও যি সময়ত আচলতে অনলাইন যোগে এটেণ্ডেঞ্চ লোৱা হয়, ছফ্টৱেৰ কিছুমান ব্যৱহাৰ কৰি এটেণ্ডেঞ্চ লোৱা হয়, উপস্থিতি লোৱা হয় শিক্ষক শিক্ষয়িত্ৰীৰ ছাত্ৰ ছাত্ৰীৰ, তেনেস্থলত মোবাইল ফোন নিনিলে শ্ৰেণী কোঠালৈ কিবা অসুবিধা হ'ব নেকি বা কি ধৰণৰ নিয়ম কৰিছে সেই বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম। মই মোৰ কাষত আছে দেৱজ্যোতি গগৈ, বিদ্যালয়সমূহৰ পৰিদৰ্শক। এটা নিৰ্দেশনা উলিয়াইছে আৰু কি কাৰণে উলিয়াব লগা হ'ল বা কেনেধৰণৰ নিৰ্দেশনা অলপ বহলাই কওক। মই ভাবোঁ যে শিক্ষকসকলে যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকে শ্ৰেণী কোঠাৰ ভিতৰত, যে শ্ৰেণী কোঠাৰ ভিতৰত থাকোঁতে ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে তেওঁলোকে সম্পূৰ্ণৰূপে সময়টো দিব পাৰে, সেইকাৰণে এই কথাটো কোৱা হৈছে। মোবাইল নিবলৈ নাই কোৱা সেইটো ঠিক মানে শুদ্ধ ধাৰণা নহয়। কাৰণ মোবাইলটো যদি দিবলগীয়া হয়, তাত যদি তেওঁলোকে মোবাইলটোৰ থ্ৰুৱেদি যদি কিবা একাডেমিক কিবা এটা দেখাবলগীয়া হয় ছাত্ৰ তেতিয়াহ'লে নিশ্চয় দেখাব পাৰিব। কিন্তু এই কথাটো এটা স্পষ্ট হ'ব লাগে যে তেওঁ মোবাইলটো কি পাৰপাজত শ্ৰেণী কোঠাৰ ভিতৰলৈ লৈ গৈছে। তাত যদি একাডেমিক কিবা এটা পাৰপাছ থাকে, উদ্দেশ্য থাকে, নিশ্চয় নিব পাৰিব। আৰু সেই কথাটোকে মই ভাবিছোঁ যে হেডসকলৰ এটা প্লেনিং কৰি পেলাই নিব লাগে যে তেওঁ কি কাৰণে মোবাইলটো নিছে বা কোন সময়ত তেওঁ কোনটো কথাৰ কাৰণে ব্যৱহাৰ কৰিব। এই কথাটো অলপ স্পষ্ট হ'লে ভাল হয়। কেতিয়াবা এনেকুৱা দেখা যায় যে মানে লগত মোবাইলটো থাকিলে মানে আমাৰ ধৰি লওক বিভিন্ন ধৰণৰ ফোন আহি থাকে বা নিজৰ ধৰণৰ কথা থাকে। গতিকে সম্পূৰ্ণৰূপে ক্লাছৰুমৰ ভিতৰত মনোনিৱেশ কৰিবৰ কাৰণে শিক্ষয়িত্ৰীগৰাকীক বা শিক্ষকগৰাকীকো এটা পৰিৱেশৰ দৰকাৰ হয়। আৰু এই পৰিৱেশটো কেতিয়াবা ধৰি লওক আমাৰ আননেচেচাৰী কিবা এটা হ'লে মানে সেইখিনিয়ে অসুবিধা কৰে। সেইকাৰণে এই স্পষ্টতাটো আহিবৰ কাৰণে একো মোবাইল নিব নোৱাৰিব সেইটো কথা নহয়, যে তেওঁলোকে স্পষ্ট হ'ব লাগে যে তেওঁ মোবাইলটো নিলে মানে কোনখিনি কাম তেওঁ কৰিব, কেনেকুৱা ধৰণৰ একাডেমিক কাম বা শিকাবৰ কাৰণে বুজাবৰ কাৰণে ল'ৰা ছোৱালীখিনি কোনখিনি কথাৰ কাৰণে হয় সেইটো স্পষ্ট হ'ব লাগে মানে। আৰু সেই কথাটোকে তেওঁলোকে কিবা কমপ্লেইন আহিছে নেকি কেতিয়াবা শ্ৰেণী কোঠাত পাঠদান চলি থকা সময়ত কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে মোবাইলত অযথা মোবাইল টিপি আছে, কিবা ফেচবুক চাই আছে, তেনেকুৱা ধৰণৰ কিবা অভিযোগ? নহয়, এইটো কথা ঠিক নহয়। আমি সাধাৰণতে কেতিয়াবা কেজুৱেল হৈ যাওঁ, ধৰি লওক কিবা কেজুৱেল হৈ যাওঁ। মই কমন ৰুমত থাকোঁতে ধৰি লওক সাধাৰণতে মই ফোন এটা কৰিলোঁ, কিবা এটা কৰিলোঁ, একেধৰণে ধৰি লওক মোবাইলটো মোৰ হাততে থাকে, গুচি যাওঁ। গতিকে তেনেকুৱা নটিচ কৰা বা নকৰা ধৰণৰ কথাটো নহয় যে আমি আমি এটা এনেকুৱা ধৰণে চিন্তা কৰোঁ যে মই ক্লাছৰুমৰ ভিতৰত মই এইটো পাৰপাছ আছে, গতিকে মই মোবাইলটো নিলোঁ। যিহেতু মই আজি ক্লাছৰুমৰ ভিতৰত মই ছাত্ৰ ছাত্ৰীক লিখাম বা এনেকুৱা ধৰণৰ কৰিম, তাত মোবাইলটো মোৰ দৰকাৰ নহয় বা বেলেগ ধৰণৰ কথা দৰকাৰ নাই, গতিকে মোবাইলটো মই ইয়াতে থৈ যাম, যাতে মই ক্লাছটো চলাই থাকোঁতে মই কোনো ধৰণৰ সম্পূৰ্ণ ধৰণৰ ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰত থাকিব পাৰোঁ। সেইটোৱে আচলতে উদ্দেশ্য।